অবশেষত ঝাৰখণ্ডত কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই বিজয়ৰ নিশান উৰুৱাব এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো বিজয়ৰ নিশান উৰুৱাবলৈ ইতিমধ্যে অগ্ৰসৰ হৈছে বৃহৎ বিজয় সাব্যস্ত কৰিব ঝাৰখণ্ডত হ'ব কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ এবাৰ ঝাৰখণ্ডত কোনে বিজয় সাব্যস্ত কৰিব পাৰিব তাক লৈ চৰ্চা হৈছিল আৰু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে ঝাৰখণ্ডত যেটো সময়ত অনুপ্ৰৱেশকাৰী বিষয়ক লৈ মুছলমান অনুপ্ৰৱেশৰ বিষয়ক লৈ আটাইতকৈ নিৰ্বাচনী ইস্যু কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে সেই ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত ডাঙৰ বিষয় আহি পৰিছে যে এবাৰৰ নিৰ্বাচনত ঝাৰখণ্ডত কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই চৰকাৰ গঠন কৰিব পাৰিব বুলি ইতিমধ্যে স্পষ্ট হৈছে আৰু সেই চৰ্চাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে ঝাৰখণ্ড মুক্তি মৰ্চাই বিজয়ৰ নিশান উৰুৱাবলৈ সক্ষম হ'ব আৰু লগতে আমি উল্লেখ কৰিছো যে ঝাৰখণ্ডত এবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে বিজয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰিব পাৰিব মহাৰাষ্ট্ৰৰ ফলাফল অন্য দিশে যাব কিন্তু ঝাৰখণ্ডৰ ফলাফল অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু ঝাৰখণ্ডত এবাৰ কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে চূড়ান্ত হৈ পৰিছে চৰকাৰ গঠন কৰিব ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে ৰাহুল গান্ধীৰ যাদু চলিল প্ৰিয়ংকা গান্ধীৰ যাদু চলিল হেমন্ত সোৰেনৰ যাদু চলিল আৰু এনেদৰে এতিয়া চলিলে ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিজয়ৰ নিশান হিমন্ত বিশ্ব শৰ্মাই যি প্ৰচাৰ চলাইছিল ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰে প্ৰভাৱ নেপেলালে নেকি এনে ধৰণৰ চৰ্চা হৈছে উল্লেখ যে গৌৰৱ গগৈ দায়িত্বত আছিল ঝাৰখণ্ডৰ দায়িত্বত আছিল ঝাৰখণ্ডৰ নিৰ্বাচনৰ দায়িত্বত গৌৰৱ গগৈও আছিল আৰু গৌৰৱ গগৈ নিৰ্বাচনৰ দায়িত্বত থকা ঝাৰখণ্ডত কংগ্ৰেছে চৰকাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু লক্ষণীয় বিষয় হৈছে যে বিহাৰ এবাৰ বিজেপিয়ে কেনেদৰে উত্তৰ প্ৰদেশত এই উপনিৰ্বাচনত ফলাফল দেখুৱালে এবাৰ বিজেপিয়ে কেনেদৰে মহাৰাষ্ট্ৰত ফলাফল দেখুৱালে এবাৰ বিজেপিয়ে কেনেদৰে ঝাৰখণ্ডত ফলাফল দেখুৱাইছে তাক লৈ যেটো সময়ত চৰ্চা তাৰ মাজতে আমি উল্লেখ কৰিছো যে এই নিৰ্বাচনী ফলাফল অন্য দিশে গতি কৰিছে এই নিৰ্বাচনী ফলাফল এবাৰ ঝাৰখণ্ডত বৃহৎ বিজয় সাব্যস্ত কৰাৰ দিশে অগ্ৰসৰ হৈছে বৃহৎ বিজয় সাব্যস্ত কৰিব ইতিমধ্যে সকলো স্পষ্ট হৈ পৰিছে ঝাৰখণ্ডৰ প্ৰেক্ষাপট কি সেয়া আমি আপোনালোকক জনাইছো উল্লেখ যে ঝাৰখণ্ডৰ যি ফলাফল সেই ফলাফল অনুসৰি এতিয়ালৈকে ঝাৰখণ্ডৰ ফলাফল অনুসৰি ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে 51খন আসনত অগ্ৰগতি আৰু জয় হৈছে অগ্ৰগতি লাভ কৰিছে ইয়াৰ ভিতৰ দুই এখনৰ ফলাফল ওলাইছে বিজেপি মিত্ৰজোঁটে 29খন আসনত এতিয়া অগ্ৰগতি লাভ কৰিছে কিন্তু মহাৰাষ্ট্ৰৰ ফলাফল সম্পূৰ্ণ বিপৰীত কিন্তু আমি আপোনালোকক এই মুহূৰ্তত উল্লেখ কৰিছো বিজেপি মিত্ৰজোঁটে 221 খনত মহাৰাষ্ট্ৰত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে 57খনত অগ্ৰগতি লাভ কৰিছে মহাৰাষ্ট্ৰত কিন্তু এবাৰ ঝাৰখণ্ডত 81খন আসনৰ বিজেপি এতিয়ালৈকে 29খন ঝাৰখণ্ড মুক্তি মৰ্চাই 51খনত অগ্ৰগতি লাভ কৰিছে আৰু নিশ্চিতভাৱে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে চৰকাৰ গঠন কৰিব এবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল কোন দিশে গৈছে তাক লৈ চৰ্চা হৈছিল আৰু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে ঝাৰখণ্ডত এইবাৰ চৰকাৰ হ'ব ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990177